নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বিটিআৰ যিসকল কেণ্ডিডেট আছিলে তেওঁলোকে ইতিমধ্যে ভেৰিফিকেশ্যন কমপ্লিট কৰি আহিছে। আপোনালোকে গম পাই চাগে LPUP টিচাৰ ভেকেঞ্চিৰ আৰু সেই কি মানে ডাটাবোৰ সিহঁতৰ বিচৰাইছে, কি ডকুমেণ্টবোৰ লৈছিলে, আমি ইমেইলৰ জৰিয়তে তথা তেওঁলোকৰ লগত অলপ কথা বতৰা পাতিছিলোঁ আৰু কি আপডেট পাইছোঁ সেই সম্পৰ্কে জনাই দিম আৰু কি ডকুমেণ্ট তেওঁলোকৰ পৰা বিচৰা হৈছিলে আৰু সন্ধানীসকল কি অসুবিধা পাইছিলে, কিবা যদি প্ৰব্লেম পাইছিলে নেকি সেই সম্পৰ্কে জনাই দিম। অসমতো ছেম আপোনালোকৰ LPUP টিচাৰ ভেকেঞ্চিত ছেম ভেৰিফিকেশ্যন প্ৰচেছ হ'ব, কোনো ধৰণৰ অসুবিধা নহয়। আগন্তুক দিনত অসমৰ যিটো ভেৰিফিকেশ্যন আহি আছে LPUP টিচাৰ ভেকেঞ্চিত, ইয়াতো ছেম ডকুমেণ্ট বিচৰা হ'ব। পোনপ্ৰথমে তেওঁলোকৰ পৰা আপোনাৰ HS কোৱালিফিকেশ্যনৰ ডাটাবোৰ চোৱা হৈছিলে। নেক্সট আপোনাৰ ডিগ্ৰীৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট চোৱা হৈছিলে আৰু DLEDৰ ডকুমেণ্ট ধৰি লওক আৰু BEdৰ মাৰ্কশ্বিট চাৰ্টিফিকেট এইবোৰ চোৱা হৈছিলে। লগতে অসমৰ PRC ডকুমেণ্টটো চোৱা হৈছিলে, মানে আপুনি বিটিআৰ কেণ্ডিডেট হিচাপে কিবা স্বীকৃতি বা কিবা ডকুমেণ্ট আছে নেকি সেইটো চোৱা হৈছিলে। আৰু মানে ধৰি লওক ভোটাৰ ID বা আপোনাৰ আধাৰ কাৰ্ডটো হ'লেও কাম চলিছিলে। আৰু বন্ধুসকল আপোনাৰ নেক্সট আপোনালোকৰ টেটৰ পাছৰ ডকুমেণ্টবোৰ চাইছিলে। টেট পাছত কিমান মানে CTET পাছ কৰিছে নে অসম টেট পাছ কৰিছে সেই সম্পৰ্কে ভালকৈ চোৱা হৈছিলে। আৰু PRC ডকুমেণ্টটো যদি বন্ধুসকলৰ নাছিলেও কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হোৱা নাছিলে। বহুতে মানে কেণ্ডিডেটসকলে এক্সাম মানে ভেৰিফিকেশ্যন চেণ্টাৰটো বিচাৰি পোৱাত অসুবিধা পাইছিলে, সেইকাৰণে আমি যিমান পাৰিছিলোঁ হেল্প কৰি দিছিলোঁ আমাৰ চেনেলটোৰ ফালৰ পৰা। মই কিছুমান আপডেট দি দিছিলোঁ তেওঁলোকক যাতে সেই মানে জেগামতে যাবলৈ। আৰু অসমতো ছেম ভেৰিফিকেশ্যন প্ৰচেছ হোৱাৰ লগে লগে মই পোনপ্ৰথমে জনাই দিম, ইলেকশ্যনৰ কাৰণে অলপ কামবোৰ স্থগিত হৈ আছে। মানে যিসকল ভেৰিফিকেশ্যনৰ মানুহ আছে তেওঁলোকে ইলেকশ্যনৰ ডিউটিত আছে, সেইকাৰণে মানে অলপ প্ৰচেছটো পিছোৱা হৈছে। ইলেকশ্যন শেষ হোৱাৰ পিছত আপোনালোকৰ ডাটাবোৰ আৰম্ভ হৈ যাব ভেৰিফিকেশ্যন। আৰু কিবা যদি ইম্পৰ্টেণ্ট আপডেট পাওঁ আপোনালোকক মই চেনেলটোৰ জৰিয়তে জনাই দিম। মুঠতে ছাবস্ক্ৰাইব কৰি ৰাখিব, 100% আপোনালোকে আপডেটবোৰ পায়ে থাকিব। ধন্যবাদ।